লিখিছোঁ। চিহ্নৰ নাম, চিহ্ন, প্ৰকৃতি, উচ্চাৰণ, বৰ্ণৰ সৈতে চিহ্ন। এতিয়া প্ৰথম চিহ্নটোৱে হৈছে আমাৰ হস্ৰ চিহ্ন। ক উচ্চাৰণৰ চিহ্নটোৰ নাম হৈছে ক্ষেন। ক্ষেন। চিহ্নটোৰ নাম ক্ষেন। চিহ্নটো হৈছে আমি এই আঁচডালক বৰ্ণৰূপে ধৰি লৈ চিহ্নটো বৰ্ণটোৰ তলত এনেধৰণে দিব লাগে। প্ৰকৃতি হৈছে হস্ৰ, চুটি স্বৰৰ। উচ্চাৰণ হৈছে অ। ক লগত যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে উচ্চাৰণ হ'ব ক। ক। কিন্তু এই চিনটো হস্ৰ চিন কাৰণে আমি এই চিনটোক অকলশৰীয়াকৈ কোনো বৰ্ণৰ লগত এনেদৰে সংযোগ কৰিব নোৱাৰোঁ। যদি এই চিহ্নটো সংযোগ কৰিবলগীয়া হয় তেন্তে আমি অন্য বৰ্ণ এটাৰ লগতহে যোগ কৰিব লাগিব। ধৰি লওঁ আমি কা, খেন, না, চাত, কণ। তেতিয়াহে এই চিহ্নটো আমি এনেধৰণেৰে দিব পাৰিম। দ্বিতীয় চিহ্নটোৰ নাম হৈছে টেওখ লেবা। টেওখ লেবা। এইডাল আমি বৰ্ণ বুলি ধৰি লৈ চিহ্নটো এতিয়া প্ৰয়োগ কৰিম। এইডাল হৈছে টেওখ আৰু এইডাল হৈছে লেবা। এইটো চিহ্নৰ প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ এই চিহ্নটো আমি সম্পূৰ্ণ অকলশৰীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এটা বৰ্ণৰ লগত এই চিহ্নটো ব্যৱহাৰ কৰাৰ লগে লগে বৰ্ণটো এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব পাৰে। এই চিহ্নৰ উচ্চাৰণ হৈছে অ। ক লগত যদি ব্যৱহাৰ কৰোঁ তেতিয়া ইয়াৰ উচ্চাৰণ হ'ব ক। ক লগত আমি এনেধৰণে লিখিব পাৰোঁ কা টেওখ লেবা ক।